ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ খবৰ চাগে ভালে আৰু মোৰ খবৰ ভাল। আজি তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 8ৰ ইংলিছৰ চেপ্টাৰ 2 মাই নেটিভ লেণ্ড, অসমীয়াটো হৈছে মোৰ স্থানীয় ভূমি। আৰু তোমালোকক চাগে কবিতাটো ধুনীয়াকৈ ছাৰহঁতে বঢ়িয়াকৈ শিকাই দিছে, অসমীয়াখিনিও কৈ দিছে। আৰু মই বেছি দেৰি নকৰি ডাইৰেক্ট তোমালোকৰ কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিম আৰু সকলোৱে চাই যাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে ধুনীয়াকৈ তোমালোকে ছেভ কৰি ৰাখিবা, নহ'লে স্ক্ৰীনশ্বট ৰাখি ল'বা, তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম নহয়। গতিকে আমি কুৱেশ্যন আনচাৰখিনি আলোচনা কৰোঁ, চাই যোৱা তোমালোকে। তোমালোকৰ অসুবিধা নোহোৱাৰ কাৰণে মই ধুনীয়াকৈ কুৱেশ্যনটো অসমীয়াত লিখিছোঁ, ইংলিছত লিখিছোঁ আৰু তাৰপিছত অসমীয়াটো লিখি দিছোঁ। গোটাখিনি তোমালোকে চাই যাবা। ইয়াতে কৈছে যে ৰেড দ্য পয়েম এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। এতিয়া কথাটো হৈছে কি, অসমীয়াটো কৈছে যে কবিতাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া তোমালোকে বুজি পাইছা? তোমালোকৰ কনফিউজ নোহোৱাৰ কাৰণে মই অসমীয়াখিনি বঢ়িয়াকৈ লিখি লৈছোঁ। আৰু এতিয়া কথা হ'ল কি, নম্বৰটো চোৱা, কুৱেশ্যন নম্বৰটো চোৱা। হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট। এতিয়া এইটো হ'ল কুৱেশ্যন ইংলিছটো, আৰু অসমীয়াখিনি তোমালোকক মই বুজাই দিছোঁ। চাওঁ, বৃদ্ধ মানুহজনে কবিক কি সুধিছিল। এতিয়া কৈছে যে বৃদ্ধ মানুহজনে কবিক কি সুধিছিল, ইংলিছটোৰ কুৱেশ্যনটো এটা দিয়া হৈছে আৰু অসমীয়াখিনি এইখিনি। আৰু এতিয়া ডাইৰেক্ট এনচাৰলৈ আহোঁ আমি। দ্য অল্ড মেন আস্ক দ্য পয়েট হোৱাট ইজ দ্য লেণ্ড ইজ লাইক। মানে কৈছে যে এইখিনি এনচাৰখিনি মই অসমীয়াত লিখি দিছোঁ, তোমালোকে চাই লোৱা। বৃদ্ধ মানুহজনে কবিক তেওঁৰ ঠাইডোখৰৰ কেনেকুৱা সুধিছিল। অ'কে, এইটো কথা তোমালোকে বুজি পালা। আৰু নেক্সট কুৱেশ্যনলৈ আহোঁ আমি, চাই যোৱা। হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পয়েট। এতিয়া ইয়াতে কৈছে যে অসমীয়াটো শুনি যোৱা তোমালোকে। বৃদ্ধ মানুহজনে কিয় কবিক প্ৰশ্ন সুধিছিল। এতিয়া ইয়াৰ এনচাৰটো চোৱা তোমালোকে। দ্য অল্ড মেন আস্ক দ্য কুৱেশ্যন টু দ্য পয়েট বিকজ হি ইজ ব্লাইণ্ড। মানে কৈছে যে ইয়াৰ এনচাৰটোৰ অসমীয়াখিনি হ'ল বৃদ্ধ মানুহজনে অন্ধ কাৰণে কবিয়ে প্ৰশ্ন সুধিছিল। অ'কে, এইখিনি তোমালোকে বুজি পাইছা ভালদৰে, কোনো কনফিউজ নোহোৱাকৈ। আৰু তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকৰ প্ৰব্লেম হৈ যাব। আৰু ভিডিঅ'টো বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকৰ বহুত সুবিধা হ'ব। আৰু নহ'লে ডাউনলোড কৰি ল'বা ভিডিঅ'টো, তেতিয়াহ'লে বহুত বেছি সুবিধা হ'ব। আৰু আমি নেক্সট কুৱেশ্যনলৈ আহোঁ। এতিয়া চিট কৈছে যে হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন। হোৱাট ডাজ ডেট ফ্ৰম অফ এড্ৰেছমেণ্ট। এতিয়া ইয়াৰ অসমীয়াটো কৈছে যে কবিয়ে বুঢ়া মানুহজনক কি বুলি সম্বোধন কৰিছিল, এই সম্বোধনটো কি বুলি জনা যায়। অ'কে, ইয়াতে দুটা কুৱেশ্যন আছে, দুটা কুৱেশ্যনো মই ধুনীয়াকৈ লিখি দিছোঁ। ইয়াৰ এনচাৰটো শুনা তোমালোকে, চাই যোৱা। দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন আস্ক ককা ইট মিনছ গ্ৰেণ্ডফাদাৰ। মানে কৈছে যে ককা মিনছ গ্ৰেণ্ডফাদাৰ। আৰু তোমালোকে চোৱা ইয়াৰ অসমীয়াখিনি শুনা। এতিয়া অসমীয়াখিনি হ'ল কবিয়ে বৃদ্ধজনক ককা বুলি সম্বোধন কৰে, ইয়াৰ অৰ্থ হৈছে যে ককাইদেউ। অ'কে, এইখিনি তোমালোকে বুজি পাইছা। হোৱাই ডাজ দ্য পয়েট আস্ক দ্য অল্ড মেন টু ব্ৰিথ ডিপ। এতিয়া ইয়াতে 2 নম্বৰ কুৱেশ্যনটো এইটো আছিলে। তাৰপিছত অসমীয়াখিনি চাই যোৱা তোমালোকে। কবিয়ে বুঢ়া মানুহজনক কিয় উশাহ ল'বলৈ কৈছিল, ইয়াৰ এনচাৰটো তোমালোকে চোৱা। দ্য পয়েট আস্ক অল্ড মেন টু ব্ৰেথ ডিপ টু ফিল দ্য এনভাইৰমেণ্ট বিকজ হি ইজ ব্লাইণ্ড। এতিয়া ইয়াৰ অসমীয়াটো হ'ল যে কবিয়ে বুঢ়া মানুহজনক উশাহৰ জৰিয়তে তেওঁৰ চৌপাশিক অনুভৱ কৰিব কৈছিল, কিয়নো তেওঁ অন্ধ আছিল। অ'কে, এইটো তোমালোকে বুজি পাইছা। আৰু নেক্সট কুৱেশ্যনলৈ আহোঁ। উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেনছ ফেচ। এতিয়া কথা কৈছে যে অসমীয়াখিনি তোমালোকে বুজি লোৱা। কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক কিহৰ লগত তুলনা কৰিছে। ইয়াৰ এনচাৰটো চোৱা তোমালোকে। দ্য পয়েট কম্পেয়াৰ্ছ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেন মিনছ ফেচ উইথ দ্য পিচফুল ব্ৰেথ অফ হিজ লেণ্ড। অ'কে, এইটো তোমালোকে বুজি পাইছা। ইয়াৰ অসমীয়াখিনি মই কৈ যাইছোঁ, শুনি যোৱা। কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক তেওঁৰ মাটিৰ শান্তিময় পৰিৱেশৰ লগত তুলনা কৰিছে। অ'কে, এইটো তোমালোকে বুজি পাইছা ভালদৰে। অ'কে, আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহিলোঁ, এফলৈ। উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্ট গাৰ্লিং অফ দ্য লিটল বেবী। এতিয়া কথা কৈছে যে তোমালোকে শুনা। এতিয়া ইয়াৰ অসমীয়াটো মই কৈ দিছোঁ। কবিয়ে সৰু ল'ৰাৰ কলকলনিক কিহৰ লগত তুলনা কৰিছিল। ইয়াত দ্য পয়েট কম্পেয়াৰ্ছ দ্য কণ্টেণ্ট গাৰ্লিং অফ দ্য লিটল বেবী উইথ
দ্য চেল অফ হিজ লেণ্ড। ইয়াৰ এনচাৰটোৰ অসমীয়াখিনি হ'ল কবিয়ে সৰু কেঁচুৱাটিৰ কলকলনিক তেওঁৰ মাতৃভূমিক সাৰুৱা মাটিৰ লগত তুলনা কৰিছে। অ'কে, এইটো বুজি পাইছা তোমালোকে। নেক্সট কুৱেশ্যনলৈ আহোঁ আমি। হোৱাট ডাজ দ্য কাৰ্ছ অফ দ্য চুকু এণ্ড দ্য চাপ্ৰ ডু। এতিয়া কথা কৈছে যে কুলি খৰচিকা আদি চৰাইৰ সমাগত সংগীত কি কৰে? দ্য কাৰ্ছ অফ দ্য চুকু এণ্ড দ্য চাপ্ৰ চেপছ দ্য নেটিভ লেণ্ড। ইয়াৰ এনচাৰটোৰ অসমীয়াখিনি হৈছে কুলি খৰচিকা আদি চৰাইৰ সমবেত সংগীতে আমাৰ ঠাইডোখৰৰ চৌপাশে গঢ় দিয়ে। তোমালোকে ধুনীয়াকৈ বুজি পাইছা এইখিনি, স্ক্ৰীনশ্বট মাৰি থ'বা, নহ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। অ'কে, আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহিলোঁ, লাষ্টৰ কুৱেশ্যনটো। হোৱাট আৰ দ্য থিংছ দ্য ক্ৰেট অৰ দ্য চাউল অফ পয়েটছ বিলভ কাণ্ট্ৰি। ইয়াৰ অসমীয়াটো হৈছে যে কোনবোৰ বস্তুৱে কৰিব কবিৰ মৰমৰ দেশখনক আত্মপ্ৰদান কৰে। ইয়াৰ অসমীয়াটো মই কৈ দিলোঁ কুৱেশ্যনৰ, তাৰপিছত তোমালোকে এনচাৰটো চাই যোৱা। দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দ্য পেপা এণ্ড গগনা এণ্ড দ্য হেট্ৰি, আৰোমা অফ দ্য পিঠা এণ্ড লাৰু, দ্য চেণ্ট অফ দ্য ইভিনিং পেয়াৰ ইন দ্য নামঘৰ মছজিদ ক্ৰাউচ এয়াৰ দ্য থিংছ ডেট ক্ৰেট দ্য চাউল অফ দ্য পয়েটছ বিলভ কাণ্ট্ৰি। এতিয়া তোমালোকে এনচাৰটো ধুনীয়াকৈ বুজি পাইছা। এতিয়া অসমীয়াখিনি কৈ দিম মই, শুনা। এতিয়া ঢোল পেঁপা গগনাৰ গুমগুমনিৰ শব্দ, লাৰু পিঠাৰ সুগন্ধি তথা নামঘৰ মছজিদ গীৰ্জা আদিৰ পৰা ভাহি অহা প্ৰাৰ্থনা তথা আজানৰ ধ্বনিয়ে আমাৰ মাতৃভূমিক আত্মপ্ৰদান কৰাৰ লগতে ইয়াক পূৰ্ণ কৰি তোলে। এইখিনিলৈ তোমালোকে বুজি পাইছা আজি। আৰু নেক্সট আহি গ'ল আমাৰ 2 নম্বৰটো মই কালি দি দিম। আৰু এইখিনি তোমালোকে ভালদৰে চাবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু ভিডিঅ'টো তোমালোকে অভিয়াছলি ধুনীয়াকৈ ডাউনলোড কৰি থ'বা, আৰু তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। আৰু নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা, তেতিয়াহ'লে বহুত বেছি সুবিধা হ'ব তোমালোকৰ। অ'কে, এইখিনি বুজি পালা। আজিলৈ বাই, থেংক ইউ।